তো সেই গাইছ জগন্নাথ মিনময় ব্লগ মানে দৈ আৰু মুড়ি আৰু গোল্লা তো খাই বই লওঁ বিহুৰ পৰা ভিডিঅ' বনোৱা নাই না তেতিয়া ভিডিঅ' এটা বনাইছোঁ লং ভিডিঅ' তো চাই যাওক কি হয় তো গাইছ ধুনীয়াকৈ খাই বৈ আহিলোঁ মানে সেই গৰু বিহু দিনাখনেই ভিডিঅ' বনোৱা তাৰপিছত বনোৱাই নাই তো আজি এটা এই নৰ্মেল এটা ভিডিঅ' সেইফালে আমাৰ টিটো আছে তো এতিয়া বলক সি আগফালে যাওঁ আজি বতৰটো চাব পাই কেনেকুৱা এইফালে ৰূপ আৰু তামাম বতাহ মাৰি আছে ন বতাহ একদম বতাহ মাৰি কি ক'ব তো ইয়াতে আমি এতিয়া অলপমান বহি কথা পাতিম দেই তো সেয়ে হ'বলৈ গৈ আছে এতিয়া আমাৰ বিখ্যাত ছাগলী পোৱালি আছে ইয়াত মিছেছ ন মিছেছ ফচনি এইখন চাব পাৰে তো ধুনীয়াকৈ আহিছে মোৰ ওচৰত লগতে এয়া এইবিলাক তাই কাণ্ড দেখিছে কি ক'ব আৰু তো অলপমান টেঙৰে আছে বাৰু গম পাইছে পুৰা মানে কি ক'ব পিঠিয়ে চিঠিয়ে উঠি অৱস্থা নাই আৰু এইফালে ক'লা দুটা আছে ক'লা দুটা উঠি আছে চাওক মাকৰ পিঠিত এয়া তো আৰু কেইদিনমানৰ পিছত এনেকুৱা হ'বগৈ অকণমান ডাঙৰ আমাৰ পিঠিতে উঠি থাকিব একদম আৰু গাইছ মানে কিমাননো ঘৰত সোমাই থাকিব তো তাকে মানে এখন গাড়ীত উঠি তো অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ ৰ'ব ৰেডি ক'ত গৈ আছোঁ গম পাব ব'লক তো বলক তেতিয়াহ'লে কিবা হয় মানে এইটো চাইডেকৈ আহিছোঁ তো গম পাব টাইমলেছত ভিডিঅ'বিলাকে প্ৰায়খিনি ভইচ অভাৰ কৰা হৈছে মানে এইবিলাকত গাড়ীত ডেক লগাই আছে অলপমান দিগদাৰ হ'ব তো আমি গৈ আছোঁ মানে ধুনাগুৰি চাইডে মানে দলংখন কিমান আগবাঢ়িছে অলপমান সেয়ে আৰু অলপমান তো বলক তেতিয়া ধুনীয়াকৈ চাই আহিওঁ আৰু ৰাস্তা পদূলি ধুনীয়াকৈ দেখুৱাম চলো মানে কি ক'ব কি জেগা আছিল কি হৈ গ'ল তো বলক বহুত সোনকালে আহি আছোঁ দিয়ক পামগৈ আৰু এনেকুৱা গাড়ীৰ প্ৰথমবাৰ ছিট বেল্ট এডাল মাৰি চাইছোঁ দিয়ক তো সেয়ে আৰু তো ঠিকে আছে চাগে তো ঠিক নহ'লে একো নহয় মানে সেয়ে আৰু অলপমান মই চেষ্টা কৰি চালোঁ মানে কেনেকুৱা কি আৰু চাই লওক সেই সুন্দৰ পৰিৱেশ বহুত একা বেকা টাৰ্ণিং চক মানে কি হেভি না আৰু ৰ'ব সেনেকৈ আহি থাকোঁতেই দেখিলোঁ এইফালে বিহু হৈ আছে নেকি তো এইফালে পূৰা ডেক চেক বজায় আৰু পূৰা নাচনিও আছে নিশ্চয় বিহুৱে হ'ব তো আগত সেইফালে আৰু আমি এইফালেকৈ আহি আছোঁ চলো পৰহি এইটো চাইডে মই টমটম লৈ আহিছোঁ ধূলিৰ কোবত মানে কি ক'ব আৰু এতিয়া মানে বৰষুণ দিছিলে না তো পূৰা সেমেকি মানে হেৰি হৈ গৈছে তো ঠিকে আছে বাৰু কিন্তু মানে সেইদিনাখনি আহোঁতে না তো তামাম মানে এটা মই ক্লিপ দি দিছোঁ চাওকচোন মই টমটম লৈ আহিছিলোঁ কি মানে চাই লওক ক্লিপটো চাই লওকচোন ৰখি দিবলগীয়া হৈছে এনেকুৱা ধূলি চকুৱে নাকে গোটেই অৱস্থা নাই চাওক আকৌ এখন আহি আছে এইখন লাহে তো দেখিলে তো সেয়ে আছিল ধূলিৰ মানে হেৰি কালি মানে কেমেৰাটো মানে চিধা হৈ থাকিলে তো এইটো কাৰণে মানে বেয়া হ'ল তো আমি এতিয়া এইটো চাইডে গৈ আছোঁ তো বাদ দিয়ক ধূলি চুলি তো এতিয়া ভাল ৰাস্তা পালোঁ তো এতিয়া ব'লক বাজনা এটাই দিছোঁ শুনক আৰু বৰষুণৰ ফলত এইবিলাক চক মানে পূৰা বোকা হৈ গৈছে ৰাস্তা পদূলি ৰাস্তাটো নাই বাৰু হ'লেও মানে এইবিলাক কেঁচা ৰাস্তাবিলাকৰ কথা কৈছোঁ তো আৰু 20 মানত আহি আছে 20তো নহয় 10-15 তেনেকুৱা মানত চক ৰাস্তাৰ মানে কি ঠিকে আছে বাৰু তো এনেকুৱা ৰাস্তাত অলপমান কমতে তো আহি মেলি ৰখিলোঁ তো এতিয়া বলক ধুনীয়াকৈ দেখুৱাওঁ কেনেকুৱা কি অলপমান ওলাই যাম এইটো চাইডে কেনেকুৱা এটা পৰিৱেশ না তেতিয়া চানা কি হেভি লাগিছে না নদীৰ পাৰৰ কি ধুনীয়া সৌন্দৰ্য গাইছ বহুত মজা লাগিছে ৰাস্তা চক তো ইয়াত থকা গাড়ীবিলাক না পূৰা বোকা পালি চাব নালাগে পূৰা হেভিকৈ লৈ যায় মানে পূৰা 4x4 আছে পূৰা থাৰৰ নিচিনা গম পাইছে তো তাকে এইফালে এয়া সোৱণশিৰি নদী তো ইয়াতে আমি ৰখি আছোঁ আৰু এবাৰ আহোঁতে না তো কোঠাটো যে দেখুৱাইছিলোঁ তো ইয়াতে আহিছিলোঁ তো তাতে আমি ৰখিছিলোঁ এতিয়া তাত মানে কাম কৰি আছে কি চক কিমান কি হৈ গ'ল না হৈ গ'ল অলপ সময় চালোঁ তো এতিয়া বলক মানে ক'লৈ যাব আৰু ঘৰলৈহে যাব তাৰপাতেনো ক'ত যাব উপায় নাই তো ইয়ালৈকে আহিলোঁ অলপ তেনেকৈ ওলাই আহিব লাগে তো সেই আৰু
তো এতিয়া বলক সুন্দৰ পৰিৱেশ এটাত আৰু এটা টাইমলেছত ভিডিঅ' কি সুন্দৰ ৰাস্তা তো চাই যাওক এইটো উপভোগ কৰক মজাকে মই অথনিও কৈছোঁ মানে গাড়ীত যিহেতু অলপমান ডেক বাজি থাকিল তো সেইটো কাৰণে মানে ভইচ অভাৰেই কৰিবলগীয়া হ'ল তো তেনেকৈ এক পাক বাগৰা হৈ তেনেকৈ আহিলোঁ আহি মেলি এতিয়া আমি এইটো ৰাস্তাইদি ওলাই যাম আমাৰ তিনিআলি তো আমাৰ বঙালমৰা নহয় আমাৰ এই আমগুৰি তিনিআলি তো ইয়াতে ওলাই যামহি তো ওলালোহি দিয়ক তো তাৰপিছত এইফালে টাৰ্ণিংটো কাটিলে তো আমাৰ ঘৰ পাই যামগৈ তো পালোহি তেনেকৈ আৰু শেষত গ্লাছখনৰ লগত অলপমান ধেমালি খেলিলোঁ এয়া চাওক এবাৰ ওপৰত এবাৰ তল তো তেনেকৈ অলপমান চাইছোঁ তো পালোঁ দিয়ক ঘৰ পালোহি তো বটল ল'লোঁ আৰু দৰ্জা দিলোঁ মাৰি আৰু বিদায় দিলোঁ গাড়ীক গম পাইছে তো এতিয়া তেনেকৈ আহি পালোঁ তো আহি পালোঁ দিয়ক ধুনীয়াকৈ তো চাই মেলিও আহিলোঁ সেইটো সেয়া আছিল দিয়ক